Let's go. মোৰ নাম ৰাম। মই ৰাতিপুৱা ৬ বজাত সাৰ পাওঁ। মোৰ নাম ৰাম। মই ৰাতিপুৱা ৬ বজাত সাৰ পাওঁ। সাৰ পোৱাৰ পিছত মই দাঁত চাফা কৰি হাত-মুখ ধুই লওঁ। সাৰ পোৱাৰ পিছত মই দাঁত চাফা কৰি হাত-মুখ ধুই লওঁ। তাৰ পিছত মই ব্যায়াম কৰোঁ। তাৰ পিছত মই ব্যায়াম কৰোঁ। ব্যায়াম কৰাৰ পিছত মই গা ধুওঁ। ব্যায়াম কৰাৰ পিছত মই গা ধুওঁ। গা ধোৱাৰ পিছত মই ভগৱানক পূজা কৰোঁ। গা ধোৱাৰ পিছত মই ভগৱানক পূজা কৰোঁ। ইয়াৰ পিছত মই জলপান খাওঁ। জলপান খাই আধা ঘণ্টা পঢ়া-শুনা কৰোঁ। ইয়াৰ পিছত মই জলপান খাওঁ। জলপান খাই আধা ঘণ্টা পঢ়া-শুনা কৰোঁ। ৮ বজাত মই স্কুললৈ যাবলৈ সাজু হওঁ। ৮ বজাত মই স্কুললৈ যাবলৈ সাজু হওঁ। মই মোৰ ঘৰৰ বাহিৰত স্কুল বাছখনলৈ প্ৰায় ৫-১০ মিনিটমান অপেক্ষা কৰি থাকোঁ। মই মোৰ ঘৰৰ বাহিৰত স্কুল বাছখনলৈ প্ৰায় ৫-১০ মিনিটমান অপেক্ষা কৰি থাকোঁ। স্কুল বাছখন অহাৰ পিছত মই তাত বহি বন্ধু-বান্ধৱীৰ সৈতে একেলগে স্কুললৈ যাওঁ। স্কুল বাছখন অহাৰ পিছত মই তাত বহি বন্ধু-বান্ধৱীৰ সৈতে একেলগে স্কুললৈ যাওঁ। ৯ বজাত মই স্কুল গৈ পাওঁ। প্ৰায় ৬ ঘণ্টা মই স্কুলত থাকোঁ। স্কুলত ভালকৈ পঢ়া-শুনা কৰোঁ আৰু শিক্ষকৰ সকলো কথা মানি চলোঁ। ৯ বজাত মই স্কুল গৈ পাওঁ। প্ৰায় ৬ ঘণ্টা মই স্কুলত থাকোঁ। স্কুলত ভালকৈ পঢ়া-শুনা কৰোঁ আৰু শিক্ষকৰ সকলো কথা মানি চলোঁ। দুপৰীয়া ১২ বজাত মই মোৰ টিফিন খাওঁ আৰু অৱসৰৰ সময়ত বন্ধু-বান্ধৱীৰ সৈতে বিভিন্ন খেলা খেলোঁ। স্কুলৰ পৰা ৩ বজাত মই ঘৰলৈ উভতি আহোঁ। দুপৰীয়া ১২ বজাত মই মোৰ টিফিন খাওঁ আৰু অৱসৰৰ সময়ত বন্ধু-বান্ধৱীৰ সৈতে বিভিন্ন খেল খেলোঁ। স্কুলৰ পৰা ৩ বজাত মই ঘৰলৈ উভতি আহোঁ। মোৰ নাম ৰাহুল। মই ৰাতিপুৱা ৫ বজাত উঠোঁ। উঠাৰ পিছত মই মোৰ বিচনাখন ঠিক কৰোঁ আৰু মোৰ কোঠাটো চাফা কৰোঁ। মোৰ নাম ৰাহুল। মই ৰাতিপুৱা ৫ বজাত উঠোঁ। উঠাৰ পিছত মই মোৰ বিচনাখন ঠিক কৰোঁ আৰু মোৰ কোঠাটো চাফা কৰোঁ। তাৰ পিছত মই মুখ-হাত ধুই দুগিলাচ পানী খাওঁ। তাৰ পিছত মই মোৰ ঘৰৰ গছ-গছনিবোৰত পানী দিওঁ আৰু চাৰিওফালৰ সেউজীয়া পৰিৱেশখিনি উপভোগ কৰোঁ। তাৰ পিছত মই মুখ-হাত ধুই দুগিলাচ পানী খাওঁ। তাৰ পিছত মই মোৰ ঘৰৰ গছ-গছনিবোৰত পানী দিওঁ আৰু চাৰিওফালৰ সেউজীয়া পৰিৱেশখিনি উপভোগ কৰোঁ। তাৰ পিছত মই আধা ঘণ্টা ব্যায়াম কৰোঁ। তাৰ পিছত মোৰ বাইকখন চাফা কৰোঁ। বাহিৰত এনেকৈ কিছু সময় কটোৱাৰ পিছত ঘৰলৈ আহি প্ৰথমে মই গা ধুওঁ। তাৰ পিছত মই আধা ঘণ্টা ব্যায়াম কৰোঁ। তাৰ পিছত মোৰ বাইকখন চাফা কৰোঁ। বাহিৰত এনেকৈ কিছু সময় কটোৱাৰ পিছত ঘৰলৈ আহি প্ৰথমতে মই গা ধুওঁ। মই প্ৰতিদিনে মোৰ কাপোৰ ধুওঁ আৰু তিতা কাপোৰবোৰ ছাদত এডাল ৰছীত ওলোমাই থওঁ কাৰণ তাত সূৰ্যৰ পোহৰ ভাল। মই প্ৰতিদিনে মোৰ কাপোৰ ধুওঁ আৰু তিতা কাপোৰবোৰ ছাদত এডাল ৰছীত ওলোমাই থওঁ কাৰণ তাত সূৰ্যৰ পোহৰ ভাল। গা ধোৱাৰ পিছত মই ৰাতিপুৱাৰ আহাৰ প্ৰস্তুত কৰোঁ।
পুৱাৰ আহাৰ খোৱাৰ পিছত মই কিছু সময় বাতৰি কাকত পঢ়োঁ। তাৰ পিছত মই মোৰ প্ৰয়োজনীয় বস্তুবোৰ বেগত ভৰাই লওঁ। গা ধোৱাৰ পিছত মই ৰাতিপুৱাৰ আহাৰ প্ৰস্তুত কৰোঁ। পুৱাৰ আহাৰ খোৱাৰ পিছত মই কিছু সময় বাতৰি কাকত পঢ়োঁ। তাৰ পিছত মই মোৰ প্ৰয়োজনীয় বস্তুবোৰ বেগত ভৰাই লওঁ। 9:30 বজাত মই মোৰ বন্ধুৰ ঘৰলৈ যাওঁ, তাক নিবলৈ, আৰু তাৰ পিছত আমি দুয়ো তাৰ পৰা একেলগে কলেজলৈ যাওঁ। 9:30 বজাত মই মোৰ বন্ধুৰ ঘৰলৈ যাওঁ, তাক নিবলৈ, আৰু তাৰ পিছত আমি দুয়ো তাৰ পৰা একেলগে কলেজলৈ যাওঁ। মোৰ নাম মীৰা। মই ৰাতিপুৱা 5 বজাত উঠোঁ। মোৰ নাম মীৰা। মই ৰাতিপুৱা 5 বজাত উঠোঁ। তাৰ পিছত 5 বজাৰ পৰা 5:30 বজালৈ মোৰ কোঠাটো চাফা কৰোঁ। তাৰ পিছত 5 বজাৰ পৰা 5:30 বজালৈ মোৰ কোঠাটো চাফা কৰোঁ। তাৰ পিছত ৰাতিপুৱা 5:30 বজাৰ পৰা 6 বজালৈ গা ধুওঁ। গা ধোৱাৰ পিছত ৰাতিপুৱা 6 বজাৰ পৰা 6:30 বজালৈ মই সূৰ্য নমস্কাৰ বা আন কিবা ব্যায়াম কৰোঁ। তাৰ পিছত ৰাতিপুৱা 5:30 বজাৰ পৰা 6 বজালৈ গা ধুওঁ। গা ধোৱাৰ পিছত ৰাতিপুৱা 6 বজাৰ পৰা 6:30 বজালৈ মই সূৰ্য নমস্কাৰ বা আন কিবা ব্যায়াম কৰোঁ। তাৰ পিছত বিট, আদা, জালুক, হালধি পিহি খাওঁ, যাতে মোৰ পেটটো পৰিষ্কাৰ হয়। তাৰ পিছত বিট, আদা, জালুক, হালধি পিহি খাওঁ, যাতে মোৰ পেটটো পৰিষ্কাৰ হয়। তাৰ পিছত মই পুৱা 6:30 বজাৰ পৰা 8 বজালৈ UGC নেটৰ বাবে পঢ়োঁ। পুৱা 9 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ অনলাইন কোচিং ক্লাছত অংশগ্ৰহণ কৰোঁ। তাৰ পিছত মই দুপৰীয়াৰ আহাৰ খাওঁ। তাৰ পিছত মই পুৱা 6:30 বজাৰ পৰা 8 বজালৈ UGC নেটৰ বাবে পঢ়োঁ। পুৱা 9 বজাৰ পৰা দুপৰীয়া 1:30 বজালৈ অনলাইন কোচিং ক্লাছত অংশগ্ৰহণ কৰোঁ। তাৰ পিছত মই দুপৰীয়াৰ আহাৰ খাওঁ। সন্ধিয়া 5 বজাত মই অলপ জলপান খাওঁ। কেতিয়াবা সন্ধিয়া বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ যাওঁ, আৰু কেতিয়াবা ঘৰৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ বজাৰলৈ যাওঁ। সন্ধিয়া 5 বজাত মই অলপ জলপান খাওঁ। কেতিয়াবা সন্ধিয়া বন্ধু-বান্ধৱীৰ লগত ফুৰিবলৈ যাওঁ, আৰু কেতিয়াবা ঘৰৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী কিনিবলৈ বজাৰলৈ যাওঁ। কেতিয়াবা কেৱল সন্ধিয়া জিৰণি লৈ বা দূৰদৰ্শন চাই সময় কটাওঁ আৰু একো নকৰোঁ। কিন্তু মই নিশ্চিতভাৱে প্ৰতিদিনে সন্ধিয়া 7 বজাৰ পৰা ৰাতি 9 বজালৈ পঢ়োঁ। কেতিয়াবা কেৱল সন্ধিয়া জিৰণি লৈ বা দূৰদৰ্শন চাই সময় কটাওঁ আৰু একো নকৰোঁ। কিন্তু মই নিশ্চিতভাৱে প্ৰতিদিনে সন্ধিয়া 7 বজাৰ পৰা ৰাতি 9 বজালৈ পঢ়োঁ। দিনত যি শিকোঁ, ৰাতি আকৌ এবাৰ পুনৰীক্ষণ কৰি লওঁ। তাৰ পিছত মই 10:30 বা 11 বজাত শুই যাওঁ। দিনত যি শিকোঁ, ৰাতি আকৌ এবাৰ পুনৰীক্ষণ কৰি লওঁ। তাৰ পিছত মই 10:30 বা 11 বজাত শুই যাওঁ।